নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'ৰ মাজলে আৰু আপোনালোকে চাই আছে জলকীয়া ৰোষ্টাৰ। তো গাইজ, ভিডিঅ'টো প্ৰথমতে কৈ লৈছোঁ যে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে মনোৰঞ্জনৰ বাবে বনোৱা হৈছে। ইয়াত কোনো যাতে চিৰিয়াছলি বা ভুল ভাবি গাত পাতি নলয়। তো গাইজ, আজি আমি ৰোষ্ট কৰিবলৈ আহিছোঁ যে আমাৰ নেশ্যনেল ছাপৰি পুলক বছ পুলক দি বছ এইজনক। তো গাইজ, তেওঁ ভিডিঅ' এটাকে আমি চাই লওঁ। সকলোৱে ভাবিছা যে মোৰ বহুত এটিটিউড থকা বুলি। আবে তহঁতে ঠিকেই ভাবিছা বে লেওৰা। তোমাৰ এটিটিউড আছে বুলি বেলেগে ভাবিব পাৰে, কিন্তু বিশেষকৈ মই নাভাবোঁ। আৰু তোমালোকে ছাপৰিবিলাকে কি বুলি ভাবা? তোমালোকৰ বহুত এটিটিউড আছে বুলি, ঘেণ্টা এটিটিউড আছে তোমালোকৰ। আৰু তুমি এটিটিউড আছে বুলি, এটিটিউডটো ঠিকে আছে, লাষ্টত যেন এনেকৈ জোকাৰিলা। তোমাক সেই জাৰৰ নিচিনা চুলিকেইডাল এনেকৈ জোকাৰিলত ভাল লাগিছে, একদম ছাগলী লাগিছে তোমাক। তো গাইজ, তাৰ এইটো ভিডিঅ' অলপ চাওক। কোনোবা কুকুৰে ভুকিছে, ভুকিব দে। কুকুৰৰ দম সদায় ঘৰতহে, বাহিৰত নহয়। কোনোবা কুকুৰে ভুকিব দিয়া, কুকুৰৰ দম ঘৰতহে, বাহিৰত নহয়। আৰু তোমালোকৰ নিচিনা ছাপৰিবিলাকৰ দম ৰাস্তাত বুলি ভাবিছা নেকি? নহয়, তোমালোকৰ ছাপৰিবিলাকৰ দম চাঙত, মাটিত নহয়। বন্ধু হ'বা, হ'ম তোমাৰ বন্ধু, কিন্তু টাইমতহে দেখা পাম কাই কিমান প্ৰিয় বন্ধু। এক ছেকেণ্ড, এই ছাপৰিবিলাকে মটিভেশ্যনৰ ভিডিঅ' বনাই নেকি? একচুৱেলি তুমি কথা কোৱাটো ঠিক কথাই কৈছা, কিন্তু তুমি যদি শুদ্ধ মগজত চুলি কাটি এটা সৰ্বসাধাৰণ মানুহ হৈ ক'লাহেঁতেন তেতিয়া একো নাছিলে। তুমি এতিয়া যিটো ছাপৰি হৈ কথা কৈছা, তোমালোকে মটিভেশ্যনৰ ভিডিঅ' বনাইছে, বহুত মানুহে হাঁহিছে। कान खोल के सुन लो, जहाँ हमारा सेल्फ रिस्पेक्ट नहीं है वहाँ हम जिंदगी साथ नहीं देते हैं। আৰু এই ছাপৰিবিলাকো ছেল্ফ ৰেচপেক্ট থাকে নেকি? মই কিন্তু আজিহে গম পাইছোঁ। আৰু কি কৈছা, তোমাৰ লিখিয়াটো যদি কাৰোবাৰ লগত জিন্দগী চাথ নিদিয়ে, সি বৰবাদীৰ পৰা অকণমান উৎসাহ পাব উঠিবলৈ। আৰু তোমালোকে তোমাৰ নিচিনাটোৱে যদি ছাপৰি এটাই কাৰোবাক যদি জিন্দগী চাথ দিয়ে, সেইটো যিকণ সি উঠিছিলে একেবাৰে নিম্ন হৈ যাব, কাৰণ তোমাৰ লাইনত গুচি যাব। ব্ৰ, ছোৱালীৰ ডাঙৰ বিষয় এটা তোমালোকক কৈছোঁ। এজন জ্ঞানী ছোৱালী তোমাৰ ধুনীয়া চেহেৰাটোক লৈ তোমাক নিবিচাৰে, মাথো বিচাৰে তোমাৰ হৃদয়খন। আৰু যোনজনী ছোৱালী তোমাৰ ধুনীয়া চেহেৰাটোকহে ভাল পায়, সেইজনী ছোৱালী তোমাক চাগে মটিভেশ্যন আকৌ আহি গ'ল তোমাৰ এই মটিভেশ্যন। তুমি এবাৰ কি ক'লা? এবাৰ তুমি ছোৱালীৰ কেৰেক্টাৰটোৰ কথা কৈছা। তুমি যিকেইটা কথা কৈছা এইকেইটা কথা সঁচা কথাই কৈছা, কিন্তু মই আকৌ কৈছোঁ, তুমি যদি ভাল মগজ এটাত ক'লাহেঁতেন বা ছাপৰি নহয় সৰ্বসাধাৰণ এটা মানুহে যদি ক'লাহেঁতেন, এই কথাকেইটা কামত আহিলেহেঁতেন। এতিয়া তুমি যিটো নেশ্যনেল ছাপৰি হৈ এইকেইটা কথা কোৱা, এইকেইটা কথা ক'লত তোমাক হাঁহিছে, ট্ৰল কৰিছে। তো বেয়া মোক নাপাবা, অ'কে। তো গাইজ, ভিডিঅ'টো সম্পূৰ্ণ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে, এইটো প্ৰথমতে কোৱা আছে। আৰু কি ক'ম মানে, দুখ লাগিলে বহুত, কাৰণ কি হ'ল, মোৰ আগৰ এটা চেনেল আছিলে, জলকীয়া ৰোষ্টাৰ বুলি আছিলে। এইটো চেনেলটো মই ওপৰত দেখাই দিছোঁ, স্ক্ৰীনশ্বটটো দেখিছে যে চেনেলটোত ছাবস্ক্ৰাইবাৰ 200 হওঁ মানে বহুত আৰু মোৰ কাৰণে। কিন্তু চেনেলটো এটা জিমেইলটোৰ কাৰণে মোৰ ডিলিট হৈ গ'ল। তো আগৰ এইটো চেনেলত যেনেকৈ মৰম দিছিলে, বেছি নাই 200 হওঁ যিমান যেনেকৈ যি হওক মৰম দিছিলে, এতিয়া নতুন এটা চেনেল খুলি আকৌ আগৰ জেগাত আহিম বুলি ভাবিছোঁ। তো আপোনালোকে মৰম দি যাব। তো দুখ লাগে ন, এটা চেনেল যেতিয়া এটা ৰুটো কৰি 7 মাহ চলালোঁ, যিটো চেনেল মই 7 মাহ চলাই এটা ৰুট চলি আছিলে, সেই চেনেলটোত ঘপককৈ যদি নাইকিয়া হৈ যায়, দুখ লাগি যায় ন। তো ভিডিঅ'টো দীঘলীয়া নকওঁ, আৰু ৰোষ্টটো কৰিব ভালছে পৰা নাই, কিন্তু শিকি আছোঁ কৰিম। আৰু তো ইমানেই, ভিডিঅ'টো সম্পূৰ্ণ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব প্লিজ। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু বেছি নকওঁ, ধন্যবাদ।